নমস্কাৰ টাইমিটলৈ স্বাগতম অসমত চান্দা তোলা সংগঠন হৈছে বীৰ লাচিত সেনা গতিকে এই চান্দা তোলা সংগঠনবোৰে এতিয়া সতৰ্ক হওক সাৱধান হওক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈছে চান্দা অপসংস্কৃতিৰ বিৰুদ্ধে কোনো কাৰণত চান্দা অপসংস্কৃতিক অসমত গঢ় লবলৈ দিব নোৱাৰে আৰু যাৰ বাবে বীৰ লাচিত সেনাক লৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ মন্তব্য কৰিছে যে অসমৰ প্ৰান্তে প্ৰান্তে চান্দা তোলা সংগঠনলৈ পৰিণত হৈছে বীৰ লাচিত সেনা বিশেষকৈ নামনি অসমত একাংশই নামৰ পিছফালে অসম উপাধি লগাই লৈ নিজকে এক প্ৰকাৰ ডাঙৰ মানুহ বুলি চান্দা তুলি তুলি ঘূৰি ফুৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হৈ বীৰ লাচিত সেনাক লৈ ডাঙৰ মন্তব্য কৰিছে লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই ডাঙৰ খবৰ বৰ্তমান অসমত চান্দা তোলা সংগঠন হৈছে বীৰ লাচিত সেনা বীৰ লাচিত সেনা এটা চান্দা তোলা সংগঠনলৈ পৰিণত হৈছে হদিয়াৰ পৰা ধুবুৰীলৈকে বীৰ লাচিত সেনাই কেৱল সংগ্ৰহ কৰে চান্দা গতিকে তেওঁলোকৰ বিৰুদ্ধে লোৱা হৈছে এতিয়া কঠোৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে বীৰ লাচিত সেনাৰ শেহতীয়াকৈ যি তথ্য পোহৰলৈ আহিছিলে সেই তথ্যৰ পিছতে কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকী ঠাই বিশেষে হোৱা ঘটনাক লৈ এছপিক নজৰ ৰখাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বীৰ লাচিত সেনাই চান্দা তুলি ৰাজ্যত সৃষ্টি কৰিছে ব্যাপক খেলিমেলিৰ বিভিন্ন প্ৰান্তলৈ চান্দা বিচাৰি গৈ খেলিমেলিৰ সৃষ্টি কৰিছে এছামে নামৰ পিছফালে অসম লিখি নামনি অসমত চলাইছে তাণ্ডৱ আৰু অসম নামটো ব্যৱহাৰ কৰি অসমীয়াক বিপথে পৰিচালিত কৰিছে বীৰ লাচিত সেনাই অসম নাম অসম উপাধি লৈ বিপথে পৰিচালিত কৰিছে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰতকৈ কঠোৰ হ'ব এতিয়া কোনো কাৰণত এই চান্দা অপসংস্কৃতিক অসমত গঢ় লৈ উঠিবলৈ নিদিয়ে বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে আমি পুনৰ জনাইছো সমগ্ৰ অসমত বিগত দুটা দিন চৰ্চাত আছে বীৰ লাচিত সেনাৰ কুকাণ্ডক লৈ বহুকেইটা তথ্য ইতিমধ্যে পোহৰলৈ আহিছে বহু সামগ্ৰী ইতিমধ্যে বীৰ লাচিত সেনাৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে বীৰ লাচিত সেনা সদস্যৰ পৰা এফালে সংবাদ মেল পাৰি থকাৰ মাজতে বীৰ লাচিত সেনাৰ নেতাক গ্ৰেপ্তাৰ কৰিছে এনেধৰণে এজন বীৰ লাচিত সেনাৰ নেতা এতিয়াও কিন্তু পলাতক অৱস্থাত আছে গতিকে এই লোকসকল কোন এই লোকসকলে বিভিন্ন সময়ত অসমত চান্দা তুলি লোকসকলক যিসকল ব্যৱসায়ী বাণিজ্যৰ লগত জড়িত লোক আছিলে এই লোকসকলক কাৰাশাস্তি কৰি আহিছিল কিন্তু চান্দা অপসংস্কৃতি অসমত কোনো কাৰণত চলিব নোৱাৰিব অসম লিখিলে বুলি নামৰ পিছফালে অসম লিখি অসমত চান্দা সংস্কৃতি গঢ়ি তুলিবলৈ কোনো কাৰণত দিয়া নহ'ব চান্দা অসমৰ অপসংস্কৃতি হয় গতিকে এই অপসংস্কৃতি যিকোনো মুহূৰ্তত যিকোনো মূল্যত দূৰ কৰিব লাগিব অসমৰ পৰা অসমত চান্দা তোলা সংগঠনেই হৈছে বীৰ লাচিত সেনাৰ বিৰুদ্ধে এনেদৰে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বহুকেইটা মন্তব্য কৰিছে বীৰ লাচিত সেনাক লৈ যিসকলে নামৰ পিছফালে অসম লিখি আজিৰ দিনটোতো বহু দেখিবলৈ পোৱা যায় একাংশই নামৰ পিছফালে অসম লিখে আৰু সেই নামৰ পিছফালে অসম লিখা লোকসকলক লৈও এক প্ৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে নামৰ পিছফালে অসম লিখি নামনি অসমত তাণ্ডৱ চলাইছে অসম নামটো ব্যৱহাৰ কৰি অসমীয়াক বিপথে পৰিচালিত কৰি বীৰ লাচিত সেনাই গতিকে এই বীৰ লাচিত সেনাই যিসকলে নামৰ পিছফালে অসম লিখি লৈছে তেওঁলোকক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ এতিয়া কঠোৰতকৈ কঠোৰ হ'ব প্ৰতিটো মুহূৰ্ততে নজৰ ৰাখিব চৰকাৰে এফালে আৰক্ষীৰ শীৰ্ষ বিষয়াক ইতিমধ্যে নিৰ্দেশ দিছে এফালে ঠাই বিশেষে যিসমূহ ঘটনা সংঘটিত হৈছে এছপিক প্ৰতিটো মুহূৰ্ততে নজৰ ৰখাৰ নিৰ্দেশ দিছে কেৱল গুৱাহাটী মহানগৰীত বুলি নহয় অন্যান্য প্ৰান্ততো যদি এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে এছপিয়ে প্ৰতিটো মুহূৰ্ততে নজৰ ৰাখিব লাগিব চান্দা অপসংস্কৃতি কোনো কাৰণত গা কৰি উঠিবলৈ দিব নোৱাৰে অসমত চান্দা তোলা সংগঠন বীৰ লাচিত সেনাৰ বিৰুদ্ধে এছপিক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মুখ্যমন্ত্ৰীগৰাকী মন্তব্য এই মুহূৰ্তত আগবঢ়াবলৈ লৈছো বৰ্তমান অসমত হদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে মই এইবিলাক নাম তাম নাজানো মই এটাই জানো যে এই সংগঠনটোৱে হদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক মানে খেলিমেলি কৰিছে এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ঋতু অসম তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ঋতু আহমেদ অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে বিশেষকৈ নামনি অসমত গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে
আৰু কঠোৰ হ'ব। বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম তাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক খেলি মেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব। বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম তাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক খেলি মেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব। বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম তাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক খেলি মেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব। বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম তাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক খেলি মেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব। বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম তাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই
এটা ব্যাপক মানে খেলি মেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব। বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম তাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক মানে খেলি মেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে